ৰাজ্যৰ ভিন্ন প্ৰান্তত আজিও অব্যাহত আছে নৱবৰ্ষ উৎসাহ বজালীৰ ঐতিহ্যপূৰ্ণ কলিবাৰী শিৱথান চৌহদৰ মনোৰম পৰিৱেশত দেখা গ'ল এটি ব্যতিক্ৰমী বনভোজদল নামনি অসমৰ কেইবাখনো জিলাৰ নাগাৰা নামৰ শিল্পী একত্ৰিত হৈ ল'লে বনভোজৰ আনন্দ সাংবাদিক গুণজিৎ কলিতাই নিশ্চয়কৈ ন আশা আৰু প্ৰত্যাশালৈ আৰম্ভ হৈছে নৱবৰ্ষ আৰু নৱবৰ্ষৰ উৎসাহ আমি এতিয়াও দেখিবলৈ পাইছোঁ মই বৰ্তমান উপস্থিত আছোঁ বজালীৰ এক ঐতিহ্য ক্ষেত্ৰ জালিখেতা কলিবাৰী শিৱথানত আৰু শিৱথানৰ প্ৰাংগণত যি বনভোজ দলসমূহ আছে দলসমূহ ভৰি পৰা আমি দেখিবলৈ পাইছোঁ আৰু এক ব্যতিক্ৰম এটা বনভোজ দল আমি দেখিবলৈ পাইছোঁ যে ৰাজ্যৰ কেইবাখনো জিলাৰ নাগাৰা নামৰ যি শিল্পীসকল আছে শিল্পীসকল একত্ৰিত হৈ তেওঁলোকে ইয়াতে বনভোজ খোৱা আমি দেখিবলৈ পাইছোঁ সমগ্ৰ দৃশ্য পোনে পোনে মই দেখুৱাইছোঁ কেমেৰা পাৰ্চন গোপালে সমগ্ৰ দৃশ্য দেখুৱাব যে চাওক তেখেতসকল পুৱাৰ ভাগৰ পৰা ইয়াত আহি পেলাই থলুৱা বিবিধ তেওঁলোকে পিঠা পনাৰ তেওঁলোকে সোৱাদ লৈছে আৰু তাৰ পাছত তেওঁলোকে লগে ভাগে এসাঁজ খোৱাৰ কাৰণে প্ৰস্তুতি চলোৱা আমি দেখিবলৈ পাইছোঁ ইয়াৰ সমগ্ৰ দৃশ্য মই দেখুৱাইছোঁ যে চাওক ইয়াতে বিবিধ সুস্বাদু ব্যঞ্জন তেওঁলোকে ৰন্ধাত আচলতে ব্যস্ত হৈ পৰিছে আৰু আনপিনে দেখিবলৈ পাইছোঁ যে দেখুৱাইছোঁ সমগ্ৰ দৃশ্য আৰু তেওঁলোকে নাগাৰা নাম পৰিৱেশন কৰাত ইয়াতে ব্যস্ত হৈ পৰিছে মই উল্লেখ কৰিব বিচাৰিম যে এগৰাকী ৰাজ্যৰ বিশিষ্ট নাগাৰা নাম শিল্পী সুভাষ নাথৰ নেতৃত্বত যে নামনি অসমৰ কেইবাখনো জিলাৰ যে নাগাৰা নামৰ শিল্পীসকল আচলতে একত্ৰিত হৈ পেলাই তেওঁলোকে ইয়ালৈ অহা আমি দেখিবলৈ পাইছোঁ পোনে পোনে সমগ্ৰ দৃশ্য মই দেখুৱাইছোঁ আৰু এয়া মই দেখুৱাম যে চাওক তেওঁলোকে ইয়াতে নাগাৰা নাম পৰিৱেশনৰ কাৰণে আচলতে সাজু হৈ আছে আৰু তাৰ পূৰ্বে মই সুভাষ নাথৰ পৰা জানিম যে আপোনালোকৰ এইটো এটা ব্যতিক্ৰমী বনভোজ আমি দেখিবলৈ পাইছোঁ কি ক'ব হয় নমস্কাৰ প্ৰথমতে নিউজ লাইভৰ সকলো দৰ্শক লগতে আপোনাসকো আমি নতুন বছৰৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ লগতে আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আমি এটা ব্যতিক্ৰমী আমি বনভোজ উলিয়াইছোঁ বনভোজটো আমি বিভিন্ন জিলাৰ আছোঁ আমি দৰং কামৰূপ নলবাৰী বৰপেটা মানে আপোনাৰ বজালীৰ এনেকৈ আমি লগ হৈ গোটেইখিনি নাগাৰা নামৰ প্ৰায় 15-16জন পাঠক পাঠিকা আছে অসমৰ তেওঁলোকে বিভিন্ন জেগাত সুন্দৰ সুন্দৰ নাম পৰিৱেশন কৰে বাইদেউৰ পৰা জানিছোঁ বাইদেউ কি ক'ব কেনেকুৱা লাগিছে আচলতে বহুত ধুনীয়া লাগিছে আৰু আমি এনেকুৱা এটা ব্যতিক্ৰমী যাতে এটা অনুষ্ঠান কৰিব পাৰোঁ তাৰ কাৰণে আজি ইয়ালৈ আহিছোঁ আৰু আমাৰ সম্পূৰ্ণ যিটো আমাৰ মানে আমাৰ খাদ্যটো এনেকুৱা আমি যেনে চুৰা আমাৰ দৰঙৰ পৰা যিহেতু আমি আহিছোঁ দৰঙত সেইটো চুৰা বুলি কয় কুঁহিয়াৰৰ পৰা উলিয়াটো চুৰা আনিছোঁ আমি কলপাতত খাইছোঁ আমি তিলৰ লাড়ু আনিছোঁ তিল পিঠা আনিছোঁ এনেকৈ গোটেইখিনি আমি মানে আমাৰ আজি যিটো বনভোজ খাবলৈ আহিছোঁ এইটো মানে ব্যতিক্ৰমী আৰু ৰাইজৰ লগত নিমিলাকে আৰু তেনেকৈ আমি হৰিৰ নামেৰে যাতে আমাৰ 2020 চনটো যেনেকৈ গ'ল যে 2021 চনটো আমাৰ কাৰণে সকলো ৰাইজৰ কাৰণে মংগল হওক তাৰ কাৰণে আমি হৰিৰ ধ্বনিৰে আমি আজি ৰাইজৰ মাজত তেনেকৈ আহিছোঁ আৰু প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিম আপোনালোকে হৰিৰ ধ্বনি আমি শুনিব বিচাৰিম
আপোনাক ধন্যবাদ জনাইছোঁ।